আলোচনা পৰিপন্থী নহয় আলফা স্বাধীন দিল্লী ত্ৰিপাক্ষীয় শান্তি চুক্তিৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বন্দী হৈ আলোচনা কৰিলে এনেকুৱাই হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ লগতে পৰেশ বৰুৱাই ক'লে শক্তি চাইহে ভক্তি দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰে হোৱা আলফা ত্ৰিপাক্ষিক চুক্তিক লৈ আলফা স্বাধীনৰ খং ক্ষোভ আক্ষেপ বা সন্তুষ্টি নাই বুলি মন্তব্য কৰিলে পৰেশ বৰুৱাই এই বিষয়টো আমি কোনো ধৰণৰ আচৰিত হোৱা নাই বিচলিত হোৱা নাই ক্ষোভিত হোৱা নাই কি কাৰণে বুলি ক'লে আমি এই গোটেই যিসকল যেতিয়াই সংযুক্ত মুক্তি বাহিনী অসম মানে বা অসমৰ নেতাসকলে যেতিয়া যিটো একদম মানে কোৰ ইছ্যু কোৰ বিষয় নীতি আদৰ্শ বিষয়জন দি আলোচনালৈ ঢাপলি মেলিলে বিশেষকৈ যিটো জাতীয় অভিৱৰ্তনৰ দ্বাৰা যিবিলাক সিদ্ধান্ত লৈ আলোচনাৰ আগবাঢ়িলে তেতিয়াৰ পৰা আমি কৈ আহিছো যে এয়া এইটো এৰেঞ্জ মানে চাৰেণ্ডাৰ ইয়াৰ প্ৰক্ৰিয়াটো এনেকুৱা হ'ব ৰিজাল্ট ইয়াৰ যিটো ফলটো কিন্তু শূন্য কোঠাতেই থাকিব এই কথাটো প্ৰমাণিত হৈছে সেইকাৰণে আমি ইয়াৰ কাৰণে খুব সেইকাৰণে আকৌ এবাৰ কৈছোঁ আপোনাৰ আমি ক্ষোভিত নহয় ইয়াৰ কাৰণে বিচলিত নহয় আমি হতাশো নহয় আচৰিত হোৱা নাই সেইকাৰণে এইটো ইয়াৰ ওপৰত আমাৰ কি পাব কি নেপাব এইটো আমি কমেণ্ট দিয়াৰ কোনো বা প্ৰয়োজনে অনুভৱ কৰা নাই আৰু সেইকাৰণে এটা কথাই ক'বলৈ বিচাৰিছো এই গোটেই বিষয়টো যিহেতু নেকি সংযুক্ত মুক্তি বাহিনী অসমৰ নেতাসকলে স্বাক্ষৰ কৰিছে এই স্বাক্ষৰ কৰাৰ যিখন চুক্তি হৈছে একৰ্ড হৈছে এই একৰ্ডখনৰ মই জাষ্ট এটা শব্দ ক'ব বিচাৰিছো মানে দ্য একৰ্ড ইজ ডিসক্ৰিপটিভ মোৰ ৰিউমিনেটিভ এই শব্দটো এই দুটা শব্দতে মই ক'বলৈ এইকাৰণে বিচাৰিছো মানে ডিসক্ৰিপটিভ শব্দটো মই কিয় ব্যৱহাৰ কৰিছো লেছ ডিসক্ৰিপটিভ কিয় ক'বলৈ গৈছো এই শব্দটো হৈছে ইয়াৰ যিটো থাকিব লাগিছিলে ইয়াৰ যিটো ব্যাখ্যা থাকিব লাগিছিলে যিটো নেকি ইয়াৰ লাভালাভৰ কিটো হৈছে কি পাইছে কি নাই এইখিনি কোনো ধৰণৰ ইয়াত উল্লেখ নাই লগতে যিখন অকণমান চমুকৈ যিটো উল্লেখ কৰিছে এইটো এনেকুৱা কিবা কিবি পেকেজৰ ইকনমি পেকেজৰ কথা কৈছে আৰু এইটো কাৰণে যে 14টা বছৰ ইমান দীঘলীয়া বছৰ সেইকাৰণে মই মানে মোৰ ৰিউমিনেটিভ যিটো মই শব্দ ব্যৱহাৰ কৰিছো এইটোতো প্ৰযোজ্য হয় কাৰণে মোৰ ৰিউমিনেটিভ হৈছে এইটো কাৰণে 14টা বছৰ এইটো কোনো মানে অযুক্তিকৰ 14টা বছৰ ইহঁতি ৰৈ থকাৰ কোনো প্ৰয়োজন নাছিলে এইকাৰণে কৈছো এইটো ৰাজনৈতিক মেৰপাকত সোমাই গ'ল ইহঁতি ৰাজনৈতিক নেতাসকলো নচোৱাই অন্যান্য ফালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও ইহঁতে এলাগি কৰি 14টা বছৰ পাৰ কৰাই আছিলে এই বস্তুটো প্ৰথমেই কংগ্ৰেছে পাৰিলেহেঁতেন কংগ্ৰেছ যেতিয়া আহিছে কংগ্ৰেছে কিন্তু কেৱল মাত্ৰ ডিভাইড এণ্ড ৰুল কৰি পিনি এই থাপি থোপা মাৰি ৰাখিলে কংগ্ৰেছৰ প্ৰায় সময়টো এনেকৈ পাৰ কৰাই ল'লে কংগ্ৰেছে ইয়াৰ পৰা সেইটো সময় যেতিয়া 2010 প্ৰায় 11ত ওলাই 11 চব এইবিলাক চলি আছিলে কংগ্ৰেছে ভাবিছে আকৌ এইটো টাৰ্ম মানে আহিমেই সেইকাৰণে ইমান ইম্পৰ্টেণ্ট দিয়া নাছিলে যিহেতু ডিভাইড এণ্ড ৰুল কৰি ল'লে দুটা ভাগ কৰি ল'লে সেইকাৰণে ইহঁতে এইটো সমাধানৰ সূত্ৰটো বিচৰা নাছিলে